পেহেলগামৰ বেচৰন ভেলী, যাক ভাৰতৰ সৰু ছুইজাৰলেণ্ড বুলি কোৱা হয়, এই টুৰিষ্ট ঠাইখনত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ হয়, যাক দেখি সমগ্ৰ ভাৰতীয় লোক শোকাকুল হৈ পৰিছে। এতিয়ালৈকে জনামতে কমেও ২৬ জন লোক এই সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হয় আৰু ১৭ জন আহত হয়, আৰু মৃত্যু হোৱা ২৬ জন লোক আটাইয়ে পুৰুষ আছিল। এই ওখ পৰ্বতীয়া অঞ্চলত কেৱল খোজকাঢ়ি নাইবা খচ্চৰত উঠিহে যাব পাৰি, সেয়েহে উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। আনহাতে লোকেল মানুহখিনিয়ে খচ্চৰৰ সহায়ত আহত মানুহখিনিক তাৰ পৰা হস্পিটেললৈ লৈ আহিছিল। কমেও ১২ জন টুৰিষ্টক পেহেলগাম হস্পিটেলত ভৰ্তি কৰোৱা হয়, আৰু ডাক্তৰে কোৱা মতে এতিয়া এই ১২ জন ব্যক্তি সুস্থ অৱস্থালৈ ঘূৰি আহিছে। এই সন্ত্ৰাসবাদী আক্ৰমণত বৰ্বৰতাৰে চিভিলিয়ানসকলক তেওঁৰ ধৰ্ম সুধি গুলীয়াই হত্যা কৰে। কেৱল এজন ব্যক্তি মুছলমান আছিল, সৈয়দ আদিল হুছেইন শ্বাহ, যিজন স্থানীয় পেহেলগামৰে বাসিন্দা আছিল। তাতেই তেওঁ খচ্চৰ চলাই ইনকাম কৰিছিল। ইয়াৰে এজন খ্ৰীষ্টিয়ান আছিল আৰু বাকী ২৪ জন নিহত হোৱা ব্যক্তি আছিল হিন্দু। এওঁলোক বেলেগ বেলেগ ঠাইৰ পৰা অহা পৰ্যটক আছিল, যেনে জয়পুৰৰ পৰা অহা নীৰজ উৰৱানী, যিয়ে UAEত কাম কৰি আছিল আৰু ছুটী লৈ ঘৰলৈ উভতি আহিছিল, আৰু পত্নীৰ সৈতে প্ৰথমে চিমলাত এখন বিয়া খাবলৈ গৈছিল আৰু পিছত কাশ্মীৰ ফুৰিবলৈ গৈছিল। আন এজন আছিল নেপালৰ ব্যক্তি সুদীপ। ইয়াৰ উপৰিও IAF, IB আৰু নেভি অফিচাৰ্ছো তাত আছিল। অৰুণাচলৰ পৰা অহা ইণ্ডিয়ান এয়াৰফ'ৰ্চ কৰ্পোৰেল টাগে হেলিয়াং, ইণ্টেলিজেন্ট ব্যুৰোৰ ছেকশ্যন অফিচাৰ মনীষ ৰঞ্জন, যিয়ে পত্নী আৰু ২টি সন্তান লৈ বিহাৰৰ পৰা আহিছিল। ২৬ বছৰীয়া ইণ্ডিয়ান নেভিৰ লেফটেনেণ্ট বিনয় নাৰৱাল, যাৰ মাত্ৰ ৬ দিন আগত বিয়া হৈছিল আৰু পত্নীৰ সৈতে হানিমুন কৰিবলৈ আহিছিল। এনেকুৱা হানিমুন যাৰ পত্নী বিধৱা হৈ ঘৰলৈ উভতিল। এটা ভিডিঅ'ত কোৱা শুনিলোঁ, যেতিয়া তেওঁ পত্নীৰ সৈতে ভেলপুৰি খাই আছিল, হঠাৎ এজন ব্যক্তি আহে আৰু কয় সম্ভৱ ই মুছলমান নহয়, আৰু কৈয়েই গুলিয়াই দিয়ে। ঠিক একেদৰেই পুনেৰ এজন ব্যক্তি আছাভেৰিয়ে কয় যে যেতিয়া তেওঁ দূৰৰ পৰা সন্ত্ৰাসবাদীক বন্দুক চলোৱা দেখিলে, তেতিয়া তেওঁলোকৰ ফেমিলি লুকাবলৈ ওচৰতে থকা টেণ্ট এটাৰ কাষলৈ গ'ল। কিন্তু তাতো সন্ত্ৰাসবাদী আহি গ'ল আৰু তেওঁৰ দেউতাকক ইছলাম ধৰ্মী কালমা পঢ়িবলৈ কয়, আৰু যেতিয়া তেওঁ পঢ়িব নোৱাৰিলে তেতিয়া চিধাই তেওঁক গুলী মাৰি দিলে। সহায়ৰ বাবে তাত কোনো নাছিল, পুলিচ আৰ্মি কোনোৱেই নাছিল, যিয়ে তেওঁলোকক খচ্চৰত লৈ আহিছিল। তেওঁলোকে আছাভেৰি, তেওঁৰ মা আৰু এগৰাকী মহিলাক উভতাই লৈ অহাত সহায় কৰিছিল। बहुत सारे घोड़े वालों ने भी मतलब घोड़े पे लेके गया था, उनको हॉस्पिटल पहुंचाया। मेरे अलावा भी बहुत सारे ऐसे लोग हैं जिन्होंने कंधे पे उनको उठाया है हॉस्पिटल पहुंचाने। আৰু প্ৰায় ২০ মিনিট পাছত ইণ্ডিয়ান আৰ্মি তাত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান চলায়। পাকিস্তানৰ এটা সন্ত্ৰাসবাদী দল লস্কৰি তৈবাৰ ছত্ৰছায়াত হোৱা এটা দল TRFে এই আক্ৰমণৰ স্বীকাৰোক্তি কৰে। TRF অৰ্থাৎ দ্য ৰেচিষ্টেণ্ট ফ্ৰণ্ট। ২ বছৰ আগত যেতিয়া TRFে কাশ্মীৰ সংবাদদাতাক ধমক দিছিল, তেতিয়া দ্য মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে ইয়াক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল। এই সন্ত্ৰাসবাদী দলৰ সদস্য শ্বেখ সজাদ গুলকো UAPৰ অন্তৰ্গত সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হৈছিল। এক ইণ্টেলিজেন্ট পৰীক্ষণৰ অন্তত এইটো সন্দেহ কৰা হয় যে লস্কৰি তৈবাৰ শীৰ্ষ বিষয়া চৈফুল্লাহ কচুৰিও ইয়াৰ আঁৰত জড়িত। ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা ৰিপৰ্ট অনুসৰি কমেও ৪ৰ পৰা ৬ জন সন্ত্ৰাসবাদী আছিল, যিয়ে এই আক্ৰমণ চলাইছিল। প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে জম্মু আৰু কাশ্মীৰ পুলিচে আক্ৰমণকাৰীৰ ৩জন পাকিস্তানীৰ স্কেটছ তৈয়াৰ কৰি লয়। এটা চৰকাৰী উৎসই দ্য হিন্দু ৰিপৰ্টাৰক কয় যে আক্ৰমণকাৰীৰ মাজৰ ২জন কাশ্মীৰী যুৱকো জড়িত থকাৰ সন্দেহ আছে, যিয়ে ২০১৮ত পাকিস্তানলৈ গুচি গৈছিল। অনন্তনাগৰ আদিলগুৰি আৰু পুলৱামাৰ আহছান। চৰকাৰী উৎসই কোৱা মতে এওঁলোকে অলপতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে জড়িত হয়, আৰু এওঁলোকৰ চলাচলৰ কিছু তথ্যও মজুত আছে। টাইমছ অফ ইণ্ডিয়াৰ ৰাজশেখৰ ঝাৰ ৰিপৰ্ট অনুসৰি এক উৎসৰ পৰা কোৱা হয় যে আগৰে পৰাই তথ্য মজুত আছিল যে এপ্ৰিলৰ প্ৰথম সপ্তাহত কেইজনমান সন্ত্ৰাসবাদীয়ে কেইখনমান হোটেলত চকু ফুৰাই আছিল। গতিকে ইয়াত কোনো ইণ্টেলিজেন্ট ফেইলাৰ হোৱা নাছিল। ইণ্টেলিজেন্ট তথ্য থকাৰ পাছতো আক্ৰমণ কিয় হ'ল? ইয়াৰ পৰা বন্ধুসকল পুলৱামা এটেকৰ কথা মনলৈ আহে। জুন ২০১৯ত দ্য মিনিষ্ট্ৰী অফ ষ্টেট ফৰ হোম এফেয়াৰ্ছ জি কিষাণ ৰেড্ডিয়ে ৰাজ্যসভাক কয় কোনো ইণ্টেলিজেন্ট ফেইলাৰ হোৱা নাছিল। পিছত ফ্ৰণ্টলাইনৰ এটা অনুসন্ধানেও এইটো কৈছিল যে ২ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীৰ মাজত ১১টা ইণ্টেলিজেন্ট তথ্য পোৱা গৈছিল। তেওঁলোকে কৈ আছিল যে কোনোবা কিছাছ আক্ৰমণ হ'ব পাৰে, অৰ্থাৎ ৰিভেঞ্চ ল'বলৈ ষ্ট্ৰাইক হ'ব পাৰে। পুলৱামা এটেকৰ পাছত যেতিয়া ইনভেষ্টিগেশ্যন হয়, তেতিয়া মুদাছিৰ আহমেদ খানক পুলৱামা আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে পোৱা গ'ল। ইয়াৰ লগত জড়িতও 2টা ইণ্টেলিজেন্ট তথ্য প্ৰথমৰ পৰাই মজুত আছিল। ২৪ জানুৱাৰী ইণ্টেলিজেন্ট তথ্যত কোৱা মতে কেইজনমান সন্ত্ৰাসবাদীয়ে মুদাছিৰ আহমেদ খানক খবৰ দিছিল যে আহি থকা দিনত এটা ফিডাইন এটেক হ'ব। এই গ্ৰুপটো শ্বাহিদ বাবা গ্ৰুপৰ লগত সংযোজিত আছিল। এইটো সেই দলেই আছিল যাৰ সদস্য পুলৱামা আক্ৰমণৰ বম্বাৰ আদিল আহমেদ দাৰ আছিল। ২৫ জানুৱাৰী ইণ্টেলিজেন্ট তথ্যমতে মুদাছিৰ আহমেদ খানৰ লোকেশ্যনৰ খবৰ আছিল। ডাঙৰ ডাঙৰ আখৰত লিখা আছিল যে ৪জন বিদেশী মাৰ্চিনাৰীৰ সৈতে মুদাছিৰ খানক দেখা পোৱা গৈছে মিদুৰা আৰু লামট্ৰাল গাঁৱত। এই তথ্যত কোৱা হৈছিল যে কিবা এটা আক্ৰমণৰ প্লেনিং কৰি থকা হৈছে, হয়তো আৱন্তিপুৰা বা পাম্পৰত হ'ব পাৰে, আৰু এই ঠাই দুখন পুলৱামাৰ পৰা কেৱল মাত্ৰ ১৬ৰ পৰা ১৭ কিলোমিটাৰ দূৰত আছিল।
গতিকে ভাবক পুলৱামা আক্ৰমণৰ আগতেও মুদাছিৰ এজন কুখ্যাত সন্ত্ৰাসবাদী হিচাপে মাৰ্ক কৰা হৈছিল যিয়ে 2017ত CRPF কেম্পত আক্ৰমণৰ বাবে ৱান্টেড আছিল 12 ফেব্ৰুৱাৰীৰ এক তথ্য টপ সিক্ৰেট হিচাপে মাৰ্ক কৰা হৈছিল মেটাৰ মোষ্ট আৰ্জেণ্ট ইয়াত টুইটাৰ হেণ্ডেল SAGET313 ওপৰত তথ্য আছিল যে ইয়াক পাকিস্তানৰ JSE মহম্মদে হেণ্ডেল কৰি আছিল ইয়াত হিন দিয়া আছিল যে জম্মু আৰু কাশ্মীৰত সেনা ৰাস্তাত IED নিক্ষেপ কৰিব পাৰে লগতে এটা ভিডিঅ আছিল য'ত IED বিস্ফোৰণ কৰা প্ৰদৰ্শনী কৰা হৈছিল 13 ফেব্ৰুৱাৰীৰ ইন্টেলিজেন্ট তথ্য অনুসৰিও এনেকুৱাই এটা ফাইনেল ৱাৰ্নিং আছিল কিন্তু ইয়াৰ পাছতো 2500 সেনাক আকাশী পথেৰে নিয়া হোৱা নাছিল সকলোকে একেলগে একেটা কনভয়তে পঠাই দিয়া হয় আৰু CRPFৰ প্ৰাক্তন IGয়ে পিছত ইয়াৰ ওপৰত দুখ প্ৰকাশ কৰে 2547 को भेजना और 78 व्हीकल से कॉन्वॉय में लगाना वो मुझे लगता है टेक्निकली ठीक नहीं গতিকে ইমানবোৰ ডিটেইলছ ইন্টেলিজেন্ট ইনপুটছ পোৱাৰ পাছতো পুলৱামা এটেক হৈ গ'ল কিয় হ'বলৈ পালে মই নাজানো কিয় হ'ল আপুনি জানে নেকি যদি আপুনি নাজানে তেনেহলে কোনে জানে যদি আমি নাজানোই তেনেহলে কোনে জানে কিহত ভুল হৈ গ'ল যিকোনো সচেতন নাগৰিকে যিকোনো সচেতন ব্যক্তিয়ে এইটো বুজি পায় যে দেশৰ সুৰক্ষা নিৰ্বাচিত চৰকাৰখনৰ ওপৰত নিয়োজিত থাকে গতিকে প্ৰশ্ন আমি তেওঁলোককে কৰিব লাগে मुझे जवाब दीजिए ये जो आतंकवादी हैं उनके पास शस्त्र और बारूद कहां से आता है वो तो विदेश की धरती से आता है और सीमाएं संपूर्ण रूप से आपके कब्जे में सीमा सुरक्षा बल आपके कब्जे में है कि विदेशों से घुसपैठ भी आते हैं घुसपैठ के आतंकवादियों के रूप में आते हैं आतंकवादी घटनाएं करते हैं भाग जाते हैं प्रधानमंत्री जी आप मुझे बताइए सीमाएं आपके हाथ में है कोस्टल सिक्योरिटी आपके हाथ में है BSF सेना सब आपके हाथ में है नेवी आपके हाथ में है ये विदेश से घुसपैठ के कैसे घुस जाते ডিসেম্বৰ 2016ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে নোটবন্দীয়ে সন্ত্ৰাসবাদীৰ কঁকাল ভাঙি দিছে তেনেহলে প্ৰশ্ন হয় এনে ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ আজিও কিয় হৈ আছে কেৱল জম্মু আৰু কাশ্মীৰৰ কথাই যদি কওঁ তেনেহলে নৱেম্বৰ 2016ত হয় নাগৰোটা আৰ্মি বেছ এটেক জুলাই 2017ত হয় অমৰনাথ যাত্ৰা আক্ৰমণ ফেব্ৰুৱাৰী 2018ত হয় সঞ্চুৱান মিলিটাৰী ষ্টেচন এটেক ফেব্ৰুৱাৰী 2019ত পুলৱামা এটেক মাৰ্চ 2019ত জম্মু বাছ ষ্টেণ্ড গ্ৰেনেড ব্লাষ্ট জুন 2019ত আৱন্তিপুৰত ইণ্ডিয়ান পেৰামিলিটাৰী পুলিচৰ ওপৰত এটেক 2023ত পুঞ্চ ৰাজৌৰি আক্ৰমণ 2024ত ৰিয়াছিত আক্ৰমণ আৰু এতিয়া 2025ত পেহেলগাম আক্ৰমণ এটাৰ পাছত এটা সন্ত্ৰাসবাদী আক্ৰমণ হৈয়ে গৈ আছে কিন্তু দেশৰ মিডিয়া পাৰ্চনে চৰকাৰক প্ৰশ্ন কৰিবলৈ ভয় কৰে কেৱল 2014 চনৰ আগত মিডিয়াই চৰকাৰক প্ৰশ্ন কৰিছিল এ ওয়েটনেসডে সিনেমাখনত দেখুৱাৰ দৰে য'ত চৰকাৰক সন্ত্ৰাসবাদীৰ ওপৰত প্ৰশ্ন কৰা হৈছিল इसीलिए हम सरकार चुनते हैं कि वो मुल्क चलाए आप लोग सरकार पुलिस फोर्स इंटेलिजेंस सक्षम है इस तरह के पेस्ट कंट्रोल के लिए लेकिन आप लोग कर नहीं रहे मैं चाहता हूं कि अगर मेरा बच्चा घर से बाहर निकले तो बेखौफ घूमे कहीं भी कभी भी ट्रेन में बस में পেহেলগামৰ দৰে টুৰিষ্ট প্লেছত য'ত প্ৰতিদিনে 2000ৰো অধিক পৰ্যটক ভ্ৰমণ কৰিবলৈ যায় তাত কিয় প্ৰপাৰ সিকিউৰিটি নাছিল গতিকে ভাবক ভাৰতত এনে কিমান টুৰিষ্ট প্লেচ আছে য'ত সাধাৰণ নাগৰিক পৰ্যটক ফুৰিবলৈ যায় আৰু তাত আমাৰ দৰে সাধাৰণ লাইফৰ কোনো সুৰক্ষা নাথাকে ইয়াৰ বাবে জগৰীয়া কোন নিজকে এবাৰ প্ৰশ্ন কৰক জয় হিন্দ